নমস্কাৰ প্ৰিয় দৰ্শক। চাইনা এখন এনেকুৱা দেশ যিখন দেশ ভাৰততকৈ 2 বছৰ পিছত স্বাধীন হৈছিল। তথাপিও আজি ভাৰততকৈ প্ৰায় 50ৰ পৰা 60 বছৰ আগৰ জীৱন যাপন কৰি আছে। গতিকে আহো জানক আমি এই সুবিধা তেখেতসকলে কেনেকৈ লাভ কৰিলে, কেনেকৈ তেখেতসকলৰ দেশখন ইমান উন্নত হৈ পৰিছে। চাইনা এইভাবেই উন্নতিৰ পথত আগবাঢ়ি গৈছে কাৰণ চাইনাৰ শিক্ষা ব্যৱস্থা আৰু চাইনাৰ যি ৰাজনীতি, এই ৰাজনীতিত কোনো কৰাপশ্যন নাই আৰু সেইভাবেই আজি চাইনা ইমান দ্ৰুতগতিত আগবাঢ়ি গৈ আছে আৰু আমাৰ ভাৰতবৰ্ষ দ্ৰুতগতিত পিছ পৰি গৈ আছে কাৰণ আমাৰ ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থা। আজিকালি আমাৰ ভাৰতবৰ্ষত শিক্ষাৰ যি গুণ, ল'ৰাজনৰ গুণতকৈ দেউতাকৰ চেলাৰী শ্লিপতহে বেছিকৈ ধ্যান দিয়া যায়। বহুত এনেকুৱা প্ৰাইভেট স্কুলত য'ত দেউতাকৰ চেলাৰী শ্লিপৰ বিশেষ দৰকাৰ আৰু সেইবাবেই ভাৰতৰ যুৱকসকল সয়াৰা মুভি চাই মূৰ ঘূৰাই চিনেমা হলতে পৰি আছে আৰু চাইনাৰ প্ৰাইমাৰী স্কুলৰ ল'ৰাবোৰেও ৰবট বনাই আছে। আৰু ভাল শিক্ষাই হ'ল এটা এনেকুৱা ব্যৱস্থা যিটো ব্যৱস্থাই আমাৰ দেশখনক আগবঢ়াই লৈ যাব পাৰে, আমাৰ ৰাজ্যবোৰক আগবঢ়াই লৈ যাব পাৰে। আৰু এই বিষয়ত চৰকাৰৰ মাত মাতিবলগীয়া একোৱেই নাই কাৰণ যেতিয়া শিক্ষা ভাল হ'ব, শিক্ষা মানুহে লাভ কৰিব, ভাল শিক্ষা, তেতিয়া মানুহে চৰকাৰক প্ৰশ্ন কৰিব আৰু সেইবাবেই চৰকাৰ ইয়াৰ বিষয়ে একো ক'বলগীয়া নাই আৰু এই ব্যৱস্থাটোৰ বিষয়ে একো কৰিবলগীয়াও নাই। যিখন দেশত এজন প্ৰধানমন্ত্ৰীয়ে কিছুমান ঢংগী বাবাক ভৰিত ধৰি প্ৰণাম জনাই আশীৰ্বাদ লয়, সেইখন দেশৰ চৰকাৰক, সেইখন দেশৰ ছিষ্টেমক আৰু সেইখন দেশৰ ছিষ্টেমৰ পৰা আপুনি কি আশা কৰিব পাৰে ভাবি চাওক। আমাৰ ভাৰতেই এখন এনেকুৱা দেশ যিখন দেশত চিনেমাৰ টিকেট আৰু পঢ়া শুনাৰ যি কৰ GST ইয়াক সমানে সমানে ৰখা হৈছে কাৰণ আমাৰ ভাৰতত চিনেমা চোৱা আৰু পঢ়া এই দুয়োটাৰ কোনো যেন পাৰ্থক্যই নাই। আমাৰ দেশৰ নেতাবোৰ এনেকুৱা নেতা যিবোৰ নেতা সকলোবোৰেই কৰোৰপতি, কিন্তু ভাৰতবৰ্ষত যেতিয়াই কিছুমান বিপদৰ সন্মুখীন পৰিব লগা হয় বা কেতিয়াবা মানুহৰ পৰা চান্দা উঠাব লগা হয়, তেতিয়াহ'লে এই নেতাবোৰেই গৰীব মানুহৰ পৰা চান্দা উঠায়। ভাবি চাওক আমাৰ দেশ। আৰু বন্ধুসকল, যিখন দেশত প্ৰশ্ন কৰা জনতাক দেশদ্ৰোহী বুলি কোৱা হয়, সাংবাদিকে আজিকালি সঁচা কথা সুধিবলৈ ভয় কৰা হয় আৰু যিখন দেশত আজিৰ যুগতো ভূত প্ৰেতক বিশ্বাস কৰে, সেইখন দেশত আৰু 2050 নহয় 3000 চনলৈকেও একো কাম নহয়। যিমানেই এই ৰাজনেতাসকলে আমাক প্ৰতিশ্ৰুতি দিয়ক, যিমানেই তেখেতসকলে ইয়াৰ প্ৰতিশ্ৰুতিলৈ সংবাদ দিয়ক, কিন্তু এই দেশ যেনেকৈ আছে তেনেকৈ থাকিব। সেইবাবে চৰকাৰীয়ে হওক বা প্ৰাইভেটেই হওক, নেতা হওক বা গৰীব হওক, সকলোৱে সমান সুবিধা পাব লাগে। সকলোৱে সেই একেখন স্কুলত একেখন বেঞ্চত বহি সেই একে শিক্ষা লাভ যিদিনা কৰিব, সেইদিনাহে এই ভাৰত আগবাঢ়ি যাব আৰু এই ভাৰতৰ উন্নয়ন হ'ব। নহ'লে আপোনালোকে ভাবি চাওক, আজিকালি যিমানবোৰ নেতা আছে তেখেতসকলৰ ল'ৰা ছোৱালী কেলেই বাহিৰত পঢ়িবলৈ যায়, কেলেই বিদেশত পঢ়ে, কেলেই আমি গৰীব মানুহে যি স্কুলত পঢ়োঁ সেই স্কুলত নপঢ়ে। শিক্ষা কেলেই একেধৰণৰ নহয়। প্ৰাইভেট স্কুলত পঢ়িলে বেলেগ শিক্ষা, চৰকাৰী স্কুলত পঢ়িলে বেলেগ শিক্ষা। শিক্ষা সকলোৰে বাবে সমান হ'ব লাগিব আৰু তেতিয়াহে আমাৰ এই ভাৰতবৰ্ষ চাইনাৰ নিচিনাকৈ, জাপানৰ নিচিনাকৈ উন্নতিৰ পথত আগবাঢ়ি যাব। ভিডিঅ'টো যদি ভাল লাগিছে লাইক এটা কৰি দিব আৰু লগতে যিসকলে মোৰ চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ মই এনেকুৱা ভিডিঅ' আপোনালোকৰ বাবে আনিয়েই থাকোঁ। লগ পাম এনেকৈ এটা ইণ্টাৰেষ্টিং ভিডিঅ' লৈ নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে ধন্যবাদ।